Hello everyone, বহুত দিন হল ভিডিও এটাও আপলোড কৰিব পৰা নাই ইউটিউবত আৰু যেহেতু তেনেকৈ ভিডিও আপলোড নকৰিলেনো কোনসা মোৰ ভিডিও মানে মোৰ ইউটিউব চেনেলটো গ্ৰোথ হ'ব সেইকাৰণে ভাবিলোঁ আজি এনে ভিডিও এটা বনাই দিওঁ সিম্পলকৈ এনে দেখুৱাবলগীয়া একচুৱেলি নাই তেনেকৈ সেইকাৰণে একো ভিডিও দিয়া হোৱা নাই আৰু মোৰ বনোৱা মেলাত এইকেইদিন মানে অলপ দিগদাৰ হৈ আছে সেইকাৰণে বনোৱা মেলাও একো ভিডিও দিব পৰা নাই আৰু একেবোৰকে ধৰক দি থাকিবলৈও মন নাযায় হয়নে নহয় আৰু ভাবিলোঁ সেইকাৰণে আজি বোলো ভিডিও এটা বনাই দিওঁ কিমাননো আৰু ভিডিও চিডিও নবনোৱাকৈ এনেই আৰু বিচনাত পৰি থাকে একদম বেমাৰী গম পাইছেনে বেমাৰ একদম লম্বি ল'লে আৰু বিচনাৰ পৰা একদম নুঠাই হ'লে এতিয়ালৈকে দেখিছেনে কাপোৰ লৈ এইবোৰ শুই থকা আৰু ঠাণ্ডা কেনেকুৱা পৰিছে একদিন বতাহ মাৰিছে বৰষুণ দি দিছে ঠাণ্ডাত একদম কিবা লাগি গৈছে হয়নে নহয় গাইসকল আজি এনেই কি কৰোঁ কি নকৰোঁ তাকে অকণমান দেখুৱাম আপোনালোকে যদি ভিডিওটো চাই ভাল পায় প্লিজ লাইক এটা কৰি দিব তেতিয়া মোৰো মনোবল এটা বাঢ়ে যে ভিডিও বনাবৰ কাৰণে আজিকালি ইমান ভিউৱাৰ্ছে নাহে আৰু তেনেকৈ মানে মন নোযোৱা হৈ যায় সেইকাৰণে ভিডিও গাইসকল বাহিৰত আহিছোঁ বতাহ মাৰিছে ইমান ঠাণ্ডা লাগিছে কি ক'ম আৰু ঠাণ্ডাত মানে একদম ক'ব নোৱাৰা হৈ অকণমান ইয়াতে বহি লৈছোঁ আচলতে কি গম পায়নে যিহেতু ঘৰৰ একমাত্ৰ বোৱাৰী অকলশৰীয়া একেবাৰে মা বাবা আছে মা বাবা কামত ব্যস্ত হৈ থাকে আৰু মা বাবাৰ লগতনো চব টাইমতে কিনো কথা পাতি থাকিম হয়নে নহয় আৰু মোবাইলতনো ধৰক কিনো ইমানকৈ চাম সেইকাৰণে মানে ক'তো যাবলৈ ওচৰৰ মানুহ আছে কিন্তু তেনেকৈ মানে ক'তো মই ইমান ভালকৈ চিনিও নাপাওঁ বেছিদিন যিহেতু হোৱা নাই বিয়া পতা আৰু সেইকাৰণে ওচৰ পাঁজৰে ইমান নাযাওঁ মানে মাহঁতেও ধৰক যাবলৈ নিদিয়ে নতুন হৈ আছোঁ আৰু কি ক'ম আৰু আগতে কি আছিলে গাভৰু কালত ধৰক য'ত ত'ত গৈ থাকোঁ ক'ৰবাত ফুৰিবলৈ যাওঁ ফ্ৰেণ্ডৰ ঘৰত নবৌ ঘৰত মানে য'ত ত'ত যাওঁ আগৰ ভিডিঅ'বোৰ আপোনালোকে চালে গম পাব মই প্ৰায় ঘৰত নাথাকোঁ ইফালে সিফালে গৈ থাকোঁ কিন্তু এতিয়া এনেকুৱা পৰিস্থিতি হৈ গৈছে মানে মই বন্দী হৈ যোৱা নিচিনা লাগিছে মানে সেইদিনাখন মোৰ হাজবেণ্ডক কৈছোঁ যে আগতে মোৰ লাইফটো ভাল হৈছিলে কিন্তু বিয়া পতাৰ পাছত টোটেলি মানে আমাৰ ছোৱালীবোৰৰ আচলতে লাইফটো চেঞ্জ হৈ যায় আচলতে কি হয় হাজবেণ্ডটো দিনটো ঘৰত নাথাকে মৰ্ণিং ওলাই যায় আৰু একেবাৰে সন্ধিয়া আপোনাৰ নৰ্মেলি 6টা-7টাতো নাহে 8টা বাজিয়ে যায় ডেইলি বজাৰ সমাৰ কৰি আহোঁতে অলপ দেৰি হয় তো অহাৰ পাছত কি আৰু ভাত পানী বনাই মেলি খাই বৈ আৰু শুই থকা কাম ইমানেই আৰু বাকী আমাৰ ধৰক কথা বতৰা পতা একো মানে তেনেকৈ কিবা এটা ইম্পৰ্টেণ্ট কথা পাতিলেও মানে মই মানে সময় এটা খুজি থাকিব লাগিব আৰু তথাপিও সময় নাপাওঁ মানে এনেকুৱাই অৱস্থা হৈ পৰিছে তাকে কেতিয়াবা কওঁ মানে যে যেতিয়াতো গাৰ্লফ্ৰেণ্ড আছিলোঁ তেতিয়াতো বোলো সময় দিয়ে আছিলে পূৰা জাহা তাহা কথা কৈ থাকে মানে ফোন চোন লাগিয়ে থাকে ফোনে কাটিব নিদিয়ে এতিয়া দিনটো ধৰক কেতিয়াবা ফোন এটাও নকৰে মেছেজ এটাও নকৰে যে ভাত খালা নাই বা কি কৰিছা অকলেনো ঘৰখনত থাকে ফোন এটাকে কৰোঁ বৰ পাইছে নেকি নাই সেইবোৰ একদম মানে টাইমেই নাই আৰু যদি মই কওঁ তেতিয়া কয় যে অফিচত কাম কৰি আছোঁ এনেই থকা নাই নহয় তেনেকুৱা নিচিনা ডাইলগ দিয়ে আপোনালোকৰ বাৰু তেনেকুৱা হয়নে মোৰ ক্ষেত্ৰত হৈছে দেই প্ৰায়বোৰ ক্ষেত্ৰত হয় চাগে নিশ্চয় আৰু তথাপিও আপত্তি কৰিব নোৱাৰি যিহেতু আমাৰ কাৰণে কাম কৰিব গৈছে আৰু কিনো ক'ব আৰু তেনেকৈ মানে ৰাতিপুৱা টাইমত আপোনাৰ ফ্ৰী ফায়াৰ খেলে পূৰা গেম খেলাত ব্যস্ত হৈ থাকে মই কিবা এটা ক'ব গ'লেও মানে তেওঁ আমনিহে পায় মানে এই তুমি বহুত আমনি কৰি থাকা মানে অকম বকম দেৰি কৰে মোৰ মানে মুখ চুখ ফুলি যায় পূৰা ফুলি মানে ভাবোঁ যে লগটো নাপাওঁৱে তোক দিনটো বোলো ৰাতিপুৱা টাইমটো অকণমান লগ পাওঁ তাকো বোলো তই ইমান অভাৰ ৰিয়েক্ট কৰ সেইবুলি মই আঁতৰি থাকোঁ মুখ চুখ ফুলাই আৰু যিহেতু আজি 31 জানুৱাৰী মেডাম মেফি আছে তো অফিচ কাছাৰীটো চব বন্ধ হয়নে নহয় তাকে তেওঁ মানে যেতিয়া যাব ওলাইছে মই ভাবিছোঁ ফ্ৰেণ্ডৰ লগতো পাৰ্টি আজি চিয়'ৰ তাৰপিছত মোৰ মানে যাবলৈ দিবলৈ মন নাই কিন্তু সি কৈছে যে নাই নহয় যাব লাগিব মই কৈছোঁ যে তুমিতো আনকালেতো মোক যেতিয়া বিয়া পতা নাছিলা তেতিয়াতো তুমিতো বন্ধ বাৰ পালে ঘৰতে থাকে সদায় কাৰণ মই ভিডিঅ' কলত দেখিয়ে থাকোঁ ঘৰতে থাকে আৰু কেতিয়াবা কাটচিট ফ্ৰেণ্ডৰ লগত পাৰ্টি কৰিব যায় কিন্তু এতিয়া মানে বন্ধ বাৰ হ'লেও মানে অফিচত হওক বা অফিচ নগ'লেও মানে ধৰক কিবা কিবি মানে সৰু সুৰা কাম বা কাৰোবাক ধৰক বেলেগ এদিনা কৰিব লগা কামটো মানে সেই বন্ধ বাৰটোতে মানে বেলেগ এজন ধৰক কাৰোবাক লগ ধৰি মানে তেনেকৈ কাম কৰে মানে তেতিয়া মই ক'লোঁ যে আজি ৰাতিপুৱা ক'লোঁ তেতিয়া সি মানে ডাইলগটো মাৰিছে এতিয়া পইচা বহুত লাগে আগৰ কথা বেলেগ আছিলে বোলে এতিয়াতো পইচা বহুত লাগে তো সেইবুলি কোৱাৰ পাছত মানে কি ক'ব আৰু মানে কৈছোঁ নহয় জীৱনটো মানে কি হৈ গ'ল নাজানো আৰু অকলশৰীয়া হৈ পৰিলোঁ আপোনালোকক বস্তু এটা দেখুৱাম চাওকচোন আপোনালোকৰ লগত এনেকুৱা হয়নে মোৰ মানে কৈছোঁ নহয় বহিবলৈ মানে অকণো মানে হেৰি নাই মানে চিধাই এনেকৈ বহিম ধৰক বিচনাতে হওক চকীতে হওক মানে ক'ৰবাতে গৈ বহোঁগৈ চিধাই মানে আহিলোঁ এয়া দেখিছেনে আঁতৰাই দিলোঁ নে যাব যা মনো যা যা শুনো ঐ যা আকৌ একদম মানে ঘপ খুৱাই শুইছে চাওকচোন একদম মানে কি ক'ম আৰু কেনেকৈ চাইছে চাওক যেন একেবাৰে মাকৰ কোলাতহে কোচতহে মানে আছে তেনেকুৱা ষ্টাইলৰ গম পায়নে
এয়া বহুত দিনৰ পৰা ঘৰত কাম লগোৱাৰ কথা হৈ আছিলে কিন্তু লগাব পৰা নাছিলোঁ ফাইনেলি এয়া অলপ কাম আছে যিহেতু ঘৰৰ এইবোৰ এতিয়াৰ পৰাই কামত লাগিছে আৰু আমি নিজে আনা নাই জানো ঘৰা কাম কৰা নাই জানো এয়া মায়ে পিঠা পুৰি আছে এয়া আটা পিঠা হয় আমাৰ একচুৱেলি পিঠা খুন্দিবলৈ তেনেকৈ হেৰি হোৱা নাই ঢেঁকিও আছে ঘৰত কিন্তু আমাৰ মানে টাইম মিলা নাই ময়ো নোৱাৰোঁ যিহেতু মায়েও অকলে অকলে অলপ দিগদাৰ পায় আৰু মিক্সিত দিলে পিঠাটো খাই ইমান টেষ্টি নাপায় মাহঁতে সেইকাৰণে বনোৱা নাই আৰু গাইছ অকল আমি চাহ এতিয়ালৈকে দুবাৰ খালোঁ কিন্তু এতিয়া আৰু বনাইছে মিস্ত্ৰীৰ কাৰণে আমাৰ মায়ে পূৰা জুইশালত গান গাই গাই এয়া পিঠা পুৰি আছে এইটো মোৰ কাৰণে বনাই দিছে স্পেচিয়েলি পূৰা গান গাই গাই আৰু এইখিনি মিস্ত্ৰীৰ কাৰণে বনাইছে মই এতিয়া খাবলৈ লৈছোঁ গাখীৰৰ পিঠা এটা বহুত ভোক লাগিছে আজিলৈ ভিডিঅ'টো সামৰি দিছোঁ বাই